অঞ্চলত ধুলাই হওক, আমাৰ বালাবাৰী হওক, ঠেকাৰবাৰী হওক, খাটনিয়াপাৰা হওক, ফকীৰপাৰা হওক, এই অঞ্চলৰ খেতিয়কসকলকো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এৰা নাই। এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো সংবাদ মাধ্যমৰ জৰিয়তে, ৰাজহুৱা সভাৰ জৰিয়তে তেখেতে আমাৰ খাৰুপেটীয়া এই অঞ্চলৰ খেতিয়কসকলক দোষাৰোপ কৰা আমি দেখিছোঁ। ভাল খেতি কৰা ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে, ভাল ৰাজনৈতিক ক্ষেত্ৰত পাৰদৰ্শিতাত দেখুওৱা ব্যক্তিসকলকো তেওঁ সমৰ্থন কৰিব নোৱাৰে, গৌৰৱ গগৈৰ নিচিনা নিকা ভাৱমূৰ্তি ব্যক্তিকো তেওঁ সমৰ্থন কৰিব। আজি আমাৰ জিলা কংগ্ৰেছৰ উপসভাপতি জিংকুলাল ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ বক্তব্যত আপোনালোকক থুলমূলভাৱে কথাখিনি কৈছে। আজি বিগত এসপ্তাহ ধৰি অসমৰ ৰাজনীতিত যেন এটা ৰাজনৈতিক ধুঁৱলিকলি পৰিৱেশ সৃষ্টি হৈছে। ভয়, আকাংক্ষা, পৰাজয়ৰ ভয়, এনেকুৱা ভূত এটাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পিছফালৰ পৰা খেদি আছে যেন লাগিছে। তেওঁ আজি এজনক, কালি আনজনক, পৰহি আনজনক বিভিন্ন ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কেতিয়াবা গৌৰৱ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী, কেতিয়াবা অখিল গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী, কেতিয়াবা বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন সফল ব্যক্তিসকলক, ব্যৱসায় ক্ষেত্ৰত সফল ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে, ৰাজনৈতিক ক্ষেত্ৰত সফল ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে, বিভিন্ন ধৰণে মানুহক বিভিন্ন পন্থা অৱলম্বন কৰি আক্ৰমণ কৰিব গৈছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীৰ পৰা নিৰ্বাচিত সাংসদ, ভাৰতবৰ্ষৰ ভিতৰত নহয় পৃথিৱীৰ ভিতৰত বৃহৎ ব্যৱধানত বিজয়ী এগৰাকী সাংসদ অসমৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াই যিটো ৰেকৰ্ড কৰিছে, সেই হিচাপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ অনুভৱ কৰিব লাগে যে আমাৰ এই ৰাজ্যখনৰ পৰা এগৰাকী সাংসদে ভাৰতবৰ্ষৰ ভিতৰত নাম উজ্জ্বলাই তেখেত ফলাফল লাভ কৰিছিল। কিন্তু সেয়া নকৰি তেখেতক দিন দুপৰতে আক্ৰমণ কৰিলে। আমি শুনিছোঁ ইয়াৰ নেপথ্যত বিজেপিৰ এটা শক্তিশালী চক্ৰ জড়িত হৈ আছে। চুৰ, ডকাইত, ভাঙৰি, জেল ফেৰত ব্যক্তিসকলে আক্ৰমণ কৰিছে বুলি আমাৰ হাতত তথ্য আহিছে। এইবিলাক জেল ফেৰত ব্যক্তি, ভাঙৰি, ড্ৰাগছৰ লগত জড়িত, চুৰি, গৰু চুৰ, এই গৰু চুৰৰ লগত জড়িত ব্যক্তি, এইবিলাক জেলৰ পৰা ঘূৰি অহা ব্যক্তিসকলে ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিছে। সিদিনা গৌৰৱ গগৈ ডাঙৰীয়া সহধৰ্মিনী, অসমৰ ৰাজনীতিত স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰ এগৰাকী ব্যক্তি হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। আজি 11 বছৰ কাৰ্যকাল তেওঁ সাংসদ হিচাপে পাৰ কৰিছে। যিগৰাকী ব্যক্তিৰ গাত এটা কলা দাগ নাই, যিগৰাকী ব্যক্তিৰ এটা বাগান নাই, যিগৰাকী ব্যক্তিৰ বা তেওঁৰ পৰিয়ালৰ কোনো ব্যক্তিৰ নামত এখন স্কুল নাই, যিগৰাকী ব্যক্তিক ৰাজনৈতিকভাৱে অপবাদ দিব পৰা এটা দুৰ্নীতিৰ গোচৰ নাই, সেইগৰাকী ব্যক্তিৰ নহয় তেখেতৰ পৰিবাৰ লণ্ডনস্থিত ইণ্টাৰনেশ্যনেল স্কুল অফ ইকনমিক্সৰ পৰা যি মাষ্টাৰ ডিগ্ৰী কৰা এলিজাবেথ কলবৰ্ণ গগৈৰ বিৰুদ্ধে ৩-৪ দিন এনেকুৱাকৈ বেয়া ধৰণৰ ব্যাখ্যা দি বিজেপিৰ এইসকল নেতাই শলঠেকত পৰিছে। আজি তেওঁলোকৰ বিৰুদ্ধে একো তথ্য গোটাব নোৱাৰি পৰৱৰ্তী সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰিলে। তাৰপিছত আকৌ অখিল গগৈ ডাঙৰীয়াৰ পত্নীক লৈ বিভিন্ন ধৰণৰ অপবাদ দিব ধৰিলে বিধানসভাৰ মজিয়াত। কালি ৰাতি শুনিছোঁ ইউএছটিএমৰ সঞ্চালক মাহবুবুল আলম ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। আজি ৰাতিপুৱা ৰকিবুল হুছেইন ডাঙৰীয়াক যি ধৰণৰ আক্ৰমণ কৰা হ'ল, তাৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে লোৱা কাৰ্যসূচীত আমাৰ জিলা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনামক তেখেতৰ বাসগৃহৰ পৰা পুলিচে আটক কৰিছে। ডেভিড ফুকন আমাৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ লগত আছিলে। আমি কংগ্ৰেছ দল মহামাৰী মহাত্মা গান্ধীৰ লগত খান আব্দুল গফৰ খান আছিলে, মহাত্মা গান্ধীৰ লগত ডক্টৰ জাকিৰ হুছেইন চাহাব আছিলে। এয়াই ভাৰতবৰ্ষ, এয়াই কংগ্ৰেছ। আজি জুবেৰ আনামৰ কাষত ডেভিড ফুকন থিয় হৈ আছে। এয়াই কংগ্ৰেছ। আজি ভাৰতৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি ভাল পোৱাৰ কাৰণে কংগ্ৰেছ দলে সদায় কাম কৰি আহিছে। সম্প্ৰীতি ভালপোৱা, ঘৃণা বিদ্বেষৰ বিৰুদ্ধে কংগ্ৰেছে সদায় থিয় দিছে। এই ভাৰতবৰ্ষৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলিত একতা লাগিব, বিভিন্ন জাতি জনগোষ্ঠী এক হ'ব লাগিব, তেতিয়াহে দেশৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক বাতাবৰণ সুস্থ হ'ব। কংগ্ৰেছ দলে এই শ্লোগান লৈ আমি আগবাঢ়োঁ। আপোনালোকে জানে আমাৰ এই অঞ্চলত কৃষি কাৰ্যৰ অসমৰ ভিতৰত নহয়, উত্তৰ পূৰ্বাঞ্চলত আমাৰ এই অঞ্চল, আমাৰ দৰঙৰ পূব প্ৰান্তৰ সংখ্যালঘু অঞ্চলত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনালোকে সংবাদ পত্ৰবিলাকত লিখা আমি দেখোঁ যে সেউজীয়া শাক পাচলিৰ ভঁৰাল। আপোনালোকে কেতিয়াবা কেপশ্যনত লিখে, নিউজৰ হেডিঙত লিখে, আপোনালোকেও লিখি সুখ অনুভৱ কৰে, আমিও পঢ়ি সুখ অনুভৱ কৰোঁ যে সেউজীয়া শাক পাচলিৰ ভঁৰাল হিচাপে প্ৰসিদ্ধ খাৰুপেটীয়া বা বেচিমাৰী অঞ্চলৰ খেতিয়কসকলৰ কথা কয়। আমাৰ পূব মংগলদৈ অঞ্চলত ধুলাই হওক, আমাৰ বালাবাৰী হওক, ঠেকাৰবাৰী হওক, খাটনিয়াপাৰা হওক, ফকীৰপাৰা হওক, এই অঞ্চলৰ খেতিয়কসকলকো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এৰা নাই। এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো সংবাদ মাধ্যমৰ জৰিয়তে, ৰাজহুৱা সভাৰ জৰিয়তে তেখেতে আমাৰ খাৰুপেটীয়া অঞ্চলৰ খেতিয়কসকলক দোষাৰোপ কৰা আমি দেখিছোঁ।
ভাল খেতি কৰা ব্যক্তিসকলকো তেওঁ হজম কৰিব নোৱাৰে, ভাল ৰাজনৈতিক ক্ষেত্ৰত পাৰদৰ্শিতাত দেখুওৱা ব্যক্তিসকলক তেওঁ সমৰ্থন কৰিব নোৱাৰে, গৌৰৱ গগৈৰ নিচিনা নিকা ভাৱমূৰ্তি ব্যক্তিকো তেওঁ সমৰ্থন কৰিব নোৱাৰে, মাহবুবুল আলমৰ নিচিনা ভাল এটা শিক্ষা অনুষ্ঠানৰ লগত জড়িত ব্যক্তিকো তেখেতে হজম কৰিব নোৱাৰে। তেখেত কোনো ভাল ব্যক্তি, কোনো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা তেওঁৰ ফাংগু পাংগুসকলে সমৰ্থনো নকৰে, ভালো নাপায়, গুণো নাগায়। খালী অসমৰ প্ৰতিগৰাকী ব্যক্তিয়েই তেওঁলোকক ভাল গুণ গাব লাগে, সেইটো তেওঁলোকে বিচাৰে। নিজে ভাল গুণ গোৱা বুলি বা নিজে ভাল গুণ বা পাৰদৰ্শ ব্যক্তি বুলি নিজে যদি আনৰ পৰা সন্মান আৰু তেওঁলোকৰ প্ৰচাৰ বিচাৰে, তেওঁলোকে আনকো তেওঁলোকে প্ৰচাৰ কৰিব লাগিব। আজি হিমন্ত বিশ্ব শৰ্মাই নাজানে যে খাৰুপেটীয়া বা বেচিমাৰী অঞ্চলৰ এই বৃহত্তৰ খেতিয়কসকলে বৰ্ণশংকৰ জাতি খেতি কৰে। বৰ্ণশংকৰ যিটো হাইব্ৰিড খেতি, অসমৰ নহয় ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগ, এগ্ৰিকালচাৰ ৰিচাৰ্চ ছায়েন্স দিল্লীত এইটো এটা যি অনুষ্ঠান আছে, তেওঁলোকে এইবিলাক চাৰ্টিফাই কৰা একোটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোম্পানী আজি ইয়াতে কাম কৰি আছে। অসম চৰকাৰেও এই বৰ্ণশংকৰ জাতীয় খেতিৰ বীজ সংৰক্ষণ কৰে, তেওঁলোকে কিনে আৰু তেওঁলোকক টেণ্ডাৰৰ জৰিয়তে কিনি খেতিয়কৰ মাজত বিলায়। অকল ৰঙালাও খেতি কৰি তেওঁলোকে অসমত খেতিয়কক বহিৰাষ্ট্ৰত সন্মান অৰ্জন কৰিব নোৱাৰিব। আজি গৰুখুটি কৃষি প্ৰকল্পত তেওঁলোকে ৰঙালাও খেতি কেইটামান কৰে আৰু দেখাই ৰঙালাও বিধলৈ প্ৰেৰণ কৰিলোঁ। তেওঁলোকে আহিব লাগিব খাৰুপেটীয়া অঞ্চলত, যাব লাগিব বৰপেটা অঞ্চলত, যাব লাগিব নগাঁৱত, যাব লাগিব তিনিচুকীয়াত, যাব লাগিব গোলাঘাটত যাওক। তেতিয়া তাতে বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে উন্নতমানৰ বৰ্ণশংকৰ খেতি, বিলাহী খেতি কৰি অসমৰ ভিতৰত নাম অৰ্জন কৰিব পাৰিছে। এই তথ্য চাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত নাই।